লালুকত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। আজি উন্মোচন কৰা হ'ল লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ নৱনিৰ্মিত শ্বহীদ বেদী। উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য। সন্থাৰ উদ্যোগত আৰু লালুকবাসী ৰাইজৰ সহযোগত এটি আটকধুনীয়া শ্বহীদ বেদী আজি নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু মূল চিন্তনটোৱে হৈছে যে শ্বহীদৰ ত্যাগেৰে সৈতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি জাতীয় সেৱাত যাতে তেওঁলোকে উৎসৰ্গিত মনেৰে সৈতে কাম কৰিব পাৰে, সেই চিন্তনেৰে সৈতে গোটেই কামটো কৰা হৈছে। জাতীয় শ্বহীদসকল আমাৰ প্ৰেৰণাৰ অমল উৎস। তেখেতসকলে দেখুৱাই যোৱা বাটেৰে সৈতে জাতিটো সদায় আগবাঢ়ি আছে আৰু আজিও যে অসমীয়া বুলি এটা জাতিসত্তা মূৰ তুলি জীয়াই থাকিবলৈ আমি সক্ষম হৈছোঁ, ইয়াৰ মূলতেই হৈছে শ্বহীদসকলে কৰি থৈ যোৱা আত্মত্যাগ। গতিকে আজিৰ এই পবিত্ৰ দিনটোত মই শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে সৈতে সোঁৱৰণ কৰিছোঁ আৰু লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ হোৱা এই শ্বহীদ বেদীটি উন্মোচন কৰিবলৈ পাই কৃতাৰ্থ হৈছোঁ। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।